অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ আদিবাসী ছাত্ৰ সন্থা জিন্দাবাদ ৩৬ জাতীয় পৰিষদ জিন্দাবাদ জাতীয় মহাসভা জিন্দাবাদ চাহবাগী অঞ্চলত ভোগ দখল কৰা মাটি পাট্টা আমাক লাগিবই ভোগ দখল কৰা মাটি পাট্টা আমাক লাগিবই মুখ্যমন্ত্ৰীয়ে এই চাহ জনগোষ্ঠীৰ যিবিলাক দাবী দাবীবিলাক ভেটুচালি কৰে बोले बीजेपी बोले समर्थन है बोले बीजेपी बोले न्याय्य दाबी अरे न्याय्य दाबी दाबी যদি হয় তো কাৰ্যকাৰী আপুনি কৰিব কেন্দ্ৰত বিজেপি চৰকাৰ আছে অসমত বিজেপি চৰকাৰ আছে আপুনি কাৰ্যকাৰী কৰা নাই আৰু এই বিভিন্ন সংগঠনবিলাকক ভেটুচালি কৰি আছে সবতকে ডাঙৰ কথা জনজাতিকৰণৰ মৰ্যাদা আমাক দিবই লাগিব আমি দেখিছো ৱেষ্ট বেংগলত ককায়েক থাকে ককায়েকে এছটি পাই আছে ভায়েক অসমত থাকে জেউৰা সিপাৰৰ মানুহটো এছটি আৰু জেউৰা এইপাৰৰ অসমত থকা মানুহজন ওবিসি হয় গতিকে এই ডিমাণ্ড এই চিন্তাক মুখ্যমন্ত্ৰীয়ে বুজি পোৱা নাই বিগত দিনত কংগ্ৰেছৰ চৰকাৰ আছিলে কংগ্ৰেছৰ চৰকাৰে দাবী পূৰণ নকৰিলে কংগ্ৰেছ চৰকাৰ আজি বিদায় দিয়া হ'ল আৰু আগন্তুক দিনবিলাকত বিজেপি 100 দিনত জনজাতিকৰণ কৰিম বুলি কৈছিলে মাটিৰ পট্টা দিম বুলি কৈছিলে আমাৰ হাজিৰা বৃদ্ধি কৰিম বুলি কৈছিলে আজিলৈকে একো কৰা নাই গতিকে অতি শীঘ্ৰে আমি 6-7 মাহ মান আছে অতি শীঘ্ৰে তেওঁলোকে যাতে আমাৰ দাবী কাৰ্যকাৰী কৰে অন্যথা ইয়াত হৈছে আমাৰ শিৱসাগৰ যোৰহাট গোলাঘাট বিভিন্ন জায়গাত গৈ গুৱাহাটীত ফাইনেলি আমি কৰিম গতিকে আজি এই ন্যায্য দাবী মুখ্যমন্ত্ৰীয়ে কৈছে আমাক একো নালাগে ন্যায্য দাবী আমাক পূৰণ কৰিলেই হ'ল বিশাল গণসমাৱেশত ইতিমধ্যে আমাৰ 3টা জোনাল হিচাপে আমাৰ ভাগ কৰা হৈছে ইতিমধ্যে আমাৰ বৰবৰুৱা মৰাণ আমাৰ হেৰি বৰপথাৰ হাইস্কুল খেলপথাৰত ইতিমধ্যে তাৰ পৰা আমাৰ ৰেলী ওলাই আহিছে তার দ্বিতীয়তে আছে আমার মানকটা খেলপথার মানকটাত আমার আছে দুলিয়াজান নাহৰকটীয়া টিংখাং লাহোৱালৈকে ধৰি আমাৰ তাৰ পৰা বৃহৎ প্ৰতিবাদী দল আমাৰ এই চৌকিডিং চাৰিআলিত আহিব আৰু আমাৰ এই মুৰলীধৰণ জান বাছ ষ্টেণ্ডৰ পৰা ইতিমধ্যে চাবুৱা টেঙাঘাট লাহোৱালকে ধৰি আমাৰ তাৰ পৰা কেইবা লক্ষ দিন মানুহ ইতিমধ্যে শোভাযাত্ৰা কৰি আহি আছে প্ৰতিবাদী সমাজলৈ আহি আছে আৰু আমি এটাই কথা ক'ব বিচাৰো যে আমাৰ যি 3টা আমাৰ মূল দাবী প্ৰধান দাবী আমাক প্ৰতিশ্ৰুতি দিছিল এই প্ৰতিশ্ৰুতি তেখেতলোকে পূৰণ নকৰাত আজি আমাৰ এই বৃহৎ প্ৰতিবাদী ইয়াৰ পৰা আমি হুংকাৰাম যিহেতু আমাৰ হুংকাৰ দিম যিহেতু আমাৰ আজি মূল দাবী 3টা হৈছে জনজাতিকৰণ প্ৰদান কৰিম কৈছিলে জনজাতিকৰণ প্ৰদান এতিয়ালৈকে কৰা নাই চৰকাৰে তাৰ প্ৰতিবাদত হ'ব এই বৃহৎ আন্দোলন তাৰপিছত আছে শ্ৰমিকৰ দৈনিক মজুৰি 551 টকা 551 টকা দৈনিক মজুৰি শ্ৰমিকসকলক দিবই লাগিব চৰকাৰে এই দাবী আমাৰ আছে চৰকাৰ যি চাহ শ্ৰমিকৰ চাহ জনগোষ্ঠীৰ যি আমাৰ লাইনৰ যি আমাৰ ঘৰ কোৱাৰ্টাৰ যি বাৰী মাটি এই বাৰী মাটি আজি তাৰিখলৈকে তেখেতলোকে যি আমাৰ পট্টা এই পট্টা দিয়া নাই অতি শীঘ্ৰে আমাক পট্টা দিবৰ কাৰণে তেখেতলোকে আমি দাবী জনাইছো অন্যায় ঠাই 26ৰ পূৰ্বে আমি এই বিজেপি চৰকাৰখনক আমি প্ৰত্যুত্তৰ দিবলৈ আমি সাজু আছো ইমান দিনৰ পৰা তেওঁলোকে আমাক ইলেকশ্যনৰ সময়ত কিনিব পাৰিব দিব বিচাৰো আজি বিজেপি চৰকাৰক যে আজি আমাৰ ডিমাণ্ডবোৰ যদি তেওঁলোকে ফুলফিল নকৰে তেতিয়াহ'লে কিন্তু বেছি সময় নালাগিব এই বিজেপি চৰকাৰক কিন্তু বিদায় দিব সংগ্ৰাম চলিছে Doesn't have that